নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ যিকোনো মুহূৰ্ততে ৰাজ্যত প্ৰচণ্ড ৰূপ ল'ব পাৰে বতৰে যিকোনো মুহূৰ্ততে বতাহ ধুমুহা আহিব পাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে 10 মাৰ্চ পৰ্যন্ত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে যদি কোনো কাম নাথাকে জৰুৰী কাম নাথাকে তেনেহ'লে কিন্তু বাহিৰলৈ নোলাব যিকোনো মুহূৰ্ততে বিপদত পৰিব পাৰে আপুনি হৈছে জনাইছো মুহূৰ্তত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট হঠাৎ বতৰ সলনি হৈছে ৰাজ্যত হঠাৎ সলনি হৈছে বতৰ যিকোনো মুহূৰ্ততে প্ৰচণ্ড বতাহ বৰষুণ আহিব পাৰে 10 মাৰ্চ পৰ্যন্ত অসম আৰু উত্তৰ পূবত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট যিকোনো মুহূৰ্তত আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ আৰু সেইবাবে সজাগ হৈ থাকক ৰাজ্যত সলনি হৈছে বতৰ সকলোকে সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আহ্বান জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই গৰম ঠাণ্ডাৰ দমোজাত প্ৰচণ্ড ধূলি ধুমুহা নিশালৈ হ'ব পাৰে প্ৰচণ্ড বৰষুণ কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা চিৰাং বাক্সা শোণিতপুৰ বিশ্বনাথ লখিমপুৰত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট যদি জৰুৰী কাম নাথাকে তেনেহ'লে নোলাব ঘৰৰ পৰা কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা চিৰাং বাক্সা শোণিতপুৰ বিশ্বনাথ লখিমপুৰত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট সকলোকে সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আহ্বান জনাইছে যদি কোনো জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব ৰাজ্যত ভয়ংকৰ ৰূপ ল'ব পাৰে যিকোনো মুহূৰ্ততে বতৰে ৰূপ সলাব পাৰে ৰাজ্যৰ প্ৰচণ্ড বৰষুণ হ'ব পাৰে বিজুলী ঢেৰেকণি বজ্ৰপাত পৰিব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট 10 মাৰ্চৰ পৰ্যন্ত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ অধিকাংশ অঞ্চলতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে কেইবাখনো জিলাৰ বাবে ৰাজ্যত পুনৰ সলনি হ'ব পাৰে বতৰৰ পৰিস্থিতি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে সতৰ্কতা অৱলম্বন কৰাৰ বাবে জাৰি কৰিছে নিৰ্দেশ কোকৰাঝাৰ চিৰাং বাক্সা জিলাৰ বিভিন্ন ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কেৱল বৰষুণেই নহয় এই সময়ছোৱাত বিজুলী ঢেৰেকণি বজ্ৰপাত পৰিব পাৰে সতৰ্কবাণী প্ৰকাশ কৰা হৈছে যিকোনো মুহূৰ্ততে প্ৰচণ্ড বতাহ বৰষুণ আহিব পাৰে প্ৰচণ্ড ধুমুহা আহিব পাৰে বজ্ৰপাত পৰ্যন্ত হ'ব পাৰে সেইবাবে যদি জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব হঠাৎ ৰাজ্যত সলনি হৈছে বতৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী দিয়া হৈছে যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ ল'ব পাৰে প্ৰচণ্ড বতাহ ধুমুহা আহিব পাৰে নিশাৰ সময়ত অধিকাংশ আংশিকভাৱে মেঘাচ্ছন্ন হৈ থাকিব পাৰে হঠাৎ বৰষুণ আহি যাব পাৰে স্থানীয় যিসকল লোক আছে এই য়েল্লো এলাৰ্ট জাৰি কৰা যিসকল অঞ্চলৰ বাসিন্দা আছে তেওঁলোক সতৰ্ক হৈ থাকক যিকোনো মুহূৰ্ততে বতৰে প্ৰচণ্ড ৰূপ ল'ব পাৰে বতাহ ধুমুহা আহিব পাৰে বৰষুণ আহিব পাৰে বজ্ৰপাত পৰাৰো সম্ভাৱনা আছে আৰু মুক্ত ঠাইত বিশেষকৈ বজ্ৰপাতৰ সময়ত মুক্ত ঠাইত থকাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে আৰু পৰামৰ্শ প্ৰদান কৰা হৈছে গছৰ তলত থাকিবৰ বাবে পৰামৰ্শ প্ৰদান কৰা হৈছে 10 মাৰ্চ পৰ্যন্ত বতৰ বেয়া হ'ব য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অধিকাংশ অঞ্চলতে ৰাজ্যৰ অধিকাংশ অঞ্চলতে বতৰ বেয়া হোৱাৰ সম্ভাৱনা আছে জাৰি কৰা হৈছে কেইবাখনো জিলাৰ বাবে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা চিৰাং বাক্সা শোণিতপুৰ বিশ্বনাথ লখিমপুৰত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে 8খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট জনাইছোঁ 10 মাৰ্চ পৰ্যন্ত বতৰ বেয়া হৈ থাকিব সেইবাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে যদি জৰুৰী কাম নাথাকে তেনেহ'লে ঘৰৰ পৰা নোলাব ঘৰৰ ভিতৰতে থাকক সতৰ্কতা অৱলম্বন কৰক বতৰ বিজ্ঞান ফালৰ পৰা জনোৱা হৈছে ধুবুৰী গোৱালপাৰা চিৰাং বাক্সা শোণিতপুৰ বিশ্বনাথ লখিমপুৰ এইকেইখন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে অঞ্চলসমূহত ঠায়ে ঠায়ে বৰষুণ হ'ব বিজুলী ঢেৰেকণি হ'ব বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে ভয়ংকৰ ৰূপ ল'ব পাৰে যিকোনো মুহূৰ্ততে বতৰে ভয়ংকৰ ৰূপ ল'ব পাৰে আৰু সেইবাবে ঘৰৰ ভিতৰৰ পৰা নোলাব জৰুৰী কাম যদি নাথাকে তেনেহ'লে ভিতৰতে থাকিবলৈ আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অতি বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে বিজুলী ঢেৰেকণিৰ অহাৰ সম্ভাৱনা আছে সেইবাবে সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত প্ৰয়োজন আৰু সেইবাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে যদি প্ৰয়োজনীয় কাম নাথাকে জৰুৰী কাম নাথাকে তেনেহ'লে ঘৰৰ পৰা নোলাব 10 মাৰ্চ পৰ্যন্ত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে
আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পৰামৰ্শ প্ৰদান কৰা হৈছে যাতে বাহিৰলৈ নোলাই অস্থিৰ হৈ থাকিব এইকেইদিন বতৰ যিকোনো মুহূৰ্ততে ভয়ংকৰ ধুমুহা আহিব পাৰে যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে অতিপাত বৰষুণ হ'ব পাৰে বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে আৰু সেইবাবে ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰ বিভাগৰ সতৰ্কতা মানি চলিবলৈ যিকোনো জৰুৰী অৱস্থাত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনাইছোঁ 10 মাৰ্চ পৰ্যন্ত বতৰ বেয়া হৈ থাকিব ৰাজ্যৰ 8খনকৈ জিলাত প্ৰচণ্ড বৰষুণ হ'ব পাৰে বিজুলী ঢেৰেকনি বজ্ৰপাত হ'ব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট 10 মাৰ্চ পৰ্যন্ত বতৰ বিভাগে য়েল্লো এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ প্ৰায় অধিকাংশ অঞ্চলতে তীব্ৰ বৰষুণ হ'ব অতিপাত বৰষুণ হ'ব আৰু বিজুলী ঢেৰেকনি হ'ব বতাহ ধুমুহা হ'ব 8খনকৈ জিলাৰ বাবে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট কোনকেইখন জিলাৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে জনাই আছোঁ চিৰাং কোকৰাঝাৰ বাক্সা আদি জিলাত বিভিন্ন ঠাইত বৰষুণ হ'ব বুলি জানিবলৈ দিছে এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কেৱল বৰষুণেই নহয় এই সময়ছোৱাত বিজুলী ঢেৰেকনি আহিব পাৰে বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে বুলি সতৰ্কবাণী জাৰি কৰা হৈছে অসমৰ বিভিন্ন জিলাত সতৰ্কতা অৱলম্বন কৰাৰ বাবে জনোৱা হৈছে বিশ্বনাথত আহিব পাৰে প্ৰচণ্ড বতাহ বৰষুণ আহিব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে অধিকাংশ আকাশ মেঘাচ্ছন্ন হৈ থাকিব পাৰে আৰু কিছু অঞ্চলত হঠাৎ বৰষুণ নামিব পাৰে আজি হঠাৎ বৰষুণ নামিব পাৰে মেঘাচ্ছন্ন হৈ থাকিব পাৰে মেঘাচ্ছন্ন হৈ থাকিব আকাশখন আৰু সকলোকে সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে বজ্ৰপাতৰ সময়ত মুক্ত ঠাইত থকাৰ পৰা বিৰত থকাৰ আহ্বান জনোৱা হৈছে গছৰ তলত আশ্ৰয় ল'বৰ বাবে পৰামৰ্শ প্ৰদান কৰা হৈছে 10 মাৰ্চ পৰ্যন্ত বতৰ বিভাগৰ ফালৰ পৰা বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে 8খন জিলাৰ বাবে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আৰু সেই দিনটো ৰাজ্যৰ প্ৰায় অধিকাংশ অঞ্চলতে কেৱল এখন দুখন বুলি নহয় ৰাজ্যৰ অধিকাংশ অঞ্চলতে অসমৰ প্ৰায়বিলাক ঠাইতে বতাহ বৰষুণ আহিব পাৰে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা পৰ্যন্ত হ'ব পাৰে যিহেতু বতৰে ভয়ংকৰ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ৰূপ লৈছে যিকোনো মুহূৰ্ততেই ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে আৰু সেইবাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে যে সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে যদি জৰুৰী কাম নাথাকে তেনেহ'লে ঘৰৰ পৰা নোলাব আপুনি সতৰ্কতা অৱলম্বন কৰক কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা চিৰাং বাক্সা শোণিতপুৰ বিশ্বনাথ লখিমপুৰ এইকেইখন ঠাইৰ বাবে এইকেইখন জিলাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে ঠায়ে ঠায়ে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা আহিব পাৰে বিজুলী ঢেৰেকনি হ'ব পাৰে বজ্ৰপাত পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে সেইবাবে যদি কোনো জৰুৰী কাম নাথাকে তেনেহ'লে ঘৰৰ পৰা নোলাব বিপদত পৰিব পাৰে আপুনি যদি ভূমিস্খলন হ'ব লগা সম্ভাৱনা থকা ভূমিস্খলনৰ সম্ভাৱনা থকা ঠাইলৈ নাযাব পাহাৰীয়া ঠাইলৈ নাযাব আৰু বতাহ বৰষুণ যদি আহে তেনেহ'লে খহনীয়া হোৱাৰ সম্ভাৱনা আছে বিপদত পৰাৰ সম্ভাৱনা আছে আৰু বিপদসংকুল ঠাইলৈ যাত্ৰা নকৰিব বতাহ বৰষুণ যদি আহে প্ৰচণ্ড বতাহ বৰষুণ যিহেতু ভয়ংকৰ ল'ব পাৰে সেইবাবে যাত্ৰা নকৰিব ঘৰৰ ভিতৰতে সুৰক্ষিত হৈ থাকক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে 8খনকৈ জিলাত জনাইছোঁ 8খনকৈ জিলাৰ বাহিৰেও কিন্তু অসমৰ বিভিন্ন ঠাইত অধিকাংশ ঠাইতে যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে কেৱল 8খন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে 8খন জিলাতেই নহয় অসমৰ বিভিন্ন ঠাইত অধিকাংশ ঠাইত যিহেতু প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা আহিব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে প্ৰচণ্ড বতাহ বৰষুণ হ'ব পাৰে যিকোনো মুহূৰ্ততেই বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে আৰু সেইবাবে সতৰ্কতা অৱলম্বন কৰক ভালে থাকক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা জনোৱা হৈছে সকলোকে সতৰ্কতা অৱলম্বন কৰাৰ বাবে জনোৱা হৈছে জনাই আছোঁ ৰাজ্যৰ 8খনকৈ জিলাত প্ৰচণ্ড বৰষুণ হ'ব পাৰে বিজুলী ঢেৰেকনি বজ্ৰপাত পৰ্যন্ত হ'ব পাৰে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে 10 মাৰ্চ পৰ্যন্ত বতৰ বিভাগে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে প্ৰায় অধিকাংশ অঞ্চলতেই বৰষুণ হোৱাৰ সম্ভাৱনা অতিপাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে 8খনকৈ জিলাৰ বাবে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট কেৱল কিন্তু 8খন জিলাই নহয় 8খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে কিন্তু অধিকাংশ ঠাইতে ৰাজ্যৰ অধিকাংশ অঞ্চলতে কিন্তু বতৰে কাল ৰূপ ধাৰণ কৰিব যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে আৰু কোনকেইখন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে পুনৰবাৰ জনাই কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা চিৰাং বাক্সা শোণিতপুৰ বিশ্বনাথ লখিমপুৰত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে যদি আপোনাৰ কোনো প্ৰয়োজনীয় কাম নাথাকে জৰুৰী কাম যদি নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা
জনোৱা হৈছে যদিহে বাহিৰলৈ ওলায় তেনেহ'লে কিন্তু ভয়ংকৰ বিপদ হ'ব পাৰে আপুনি বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে যেহেতু প্ৰচণ্ড বৰষুণ হ'ব পাৰে বতাহ ধুমুহা আহিব পাৰে যিকোনো মুহূৰ্ততে বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে ৰুদ্ৰমূৰ্তি ল'ব পাৰে বতৰে ৰাজ্যত সলনি হৈছে যিহেতু বতৰ জনাই আছোঁ আগন্তুক 10 মাৰ্চ পৰ্যন্ত অসম আৰু উত্তৰ পূবত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট যিকোনো মুহূৰ্ততে প্ৰচণ্ড বতাহ বৰষুণ আহিব পাৰে সকলোকে সতৰ্কতা অৱলম্বন কৰাৰ বাবে জনোৱা হৈছে আহ্বান আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে প্ৰচণ্ড ধূলি ধুমুহা আৰু আজি নিশালৈ প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা চিৰাং বাক্সা শোণিতপুৰ বিশ্বনাথ লখিমপুৰত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে যদি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কাম নাথাকে প্ৰয়োজনীয় যদি কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব কিন্তু অকল আঠখন জিলাৰ বাবেই নহয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে যে অধিকাংশ ঠাইতে ৰাজ্যৰ অধিকাংশ ঠাইতে বতৰে কালৰূপ ধাৰণ কৰিব যিকোনো মুহূৰ্ততে প্ৰচণ্ড ৰূপ ল'ব বতৰে বতাহ বৰষুণ আহিব পাৰে প্ৰচণ্ড ধুমুহা আহিব পাৰে আৰু বজ্ৰপাত পৰ্যন্ত পৰাৰ আশংকা আছে বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে আৰু সেইবাবেই সকলো সতৰ্ক হৈ থাকক বতৰ বিজ্ঞান কেন্দ্ৰই যিহেতু সতৰ্কবাণী জাৰি কৰিছে যদি প্ৰয়োজনীয় কাম নাথাকে জৰুৰী কাম নাথাকে বাহিৰলৈ নোলাব আৰু খহনীয়া য'ত যিহেতু পাহাৰ অঞ্চলত তীব্ৰভাৱে পাহাৰ খহি পৰা দেখিবলৈ পোৱা যায় বতাহ বৰষুণ দিলে সেই অঞ্চললৈ যাত্ৰা নকৰিব সেই ঠাইলৈ যাত্ৰা নকৰিব আৰু 8খনকৈ জিলাৰ বাহিৰেও ৰাজ্যৰ বেছিভাগ ঠাইতে যিহেতু অধিকাংশ ঠাইতে বতৰে কালৰূপ ধাৰণ কৰিব পাৰে আৰু সেইবাবেই ৰাজ্যৰ যিহেতু অধিকাংশ ঠাইতে বতৰে কালৰূপ ধাৰণ কৰিব যিকোনো মুহূৰ্ততে প্ৰচণ্ড ৰূপ ল'ব পাৰে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব পাৰে বতৰে সেইবাবেই নোলাব বাহিৰলৈ নোলাব সতৰ্ক হৈ থাকক সুৰক্ষিত হৈ থাকক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে 10 মাৰ্চ পৰ্যন্ত বতৰ বিভাগৰ ফালৰ পৰা য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ জনোৱা হৈছে য়েল্লো এলাৰ্ট ৰাজ্যৰ 8খন বিশেষকৈ 8খন জিলাৰ বাবে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট অধিকাংশ কিন্তু ৰাজ্যৰ প্ৰায় অধিকাংশ অঞ্চলতে বতৰ বেয়া হোৱাৰ সম্ভাৱনা আছে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰা হৈছে আৰু সেইবাবে বাহিৰলৈ নোলাব সতৰ্ক হৈ থাকক জনাইছোঁ ৰাজ্যত পুনৰ সলনি হ'ব পাৰে বতৰৰ পৰিস্থিতি ভয়ংকৰ ৰূপ ল'ব পাৰে যিকোনো মুহূৰ্ততে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব পাৰে বতৰে আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে শুকুৰবাৰৰ পৰাই বতৰ বেয়া হৈ আছে ৰাজ্যত আৰু আজিও নিশাৰ ভাগত প্ৰচণ্ড বৰষুণ হ'ব পাৰে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 10 মাৰ্চ পৰ্যন্ত বতৰে কালৰূপ ধাৰণ কৰিব পাৰে যিকোনো মুহূৰ্ততে প্ৰচণ্ড বতাহ ধুমুহা আহিব পাৰে বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে আৰু সেইবাবেই সুৰক্ষিত হৈ থকা সতৰ্কতা অৱলম্বন কৰাৰ বাবে জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কেৱল বৰষুণেই নহয় এই সময়ছোৱাত বিজুলী ঢেৰেকনি আহিব পাৰে প্ৰচণ্ড বজ্ৰপাত পৰ্যন্ত হ'ব পাৰে আৰু সেইবাবেই সতৰ্কবাণী প্ৰকাশ কৰা হৈছে সতৰ্কতা অৱলম্বন কৰাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে হঠাৎ বৰষুণ আহিব পাৰে অতিপাত বজ্ৰপাত পৰিব পাৰে আৰু সকলোকে সতৰ্কতা অৱলম্বন কৰাৰ বাবে সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে বজ্ৰপাতৰ সময়ত মুকলি ঠাইত নাথাকিব গছৰ তলত থকাৰ আহ্বান জনোৱা হৈছে গছৰ তলত আশ্ৰয় ল'বলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আগন্তুক 10 মাৰ্চ পৰ্যন্ত বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ প্ৰায় অধিকাংশ অঞ্চলতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰা হৈছে 8খন জিলাৰ বাবে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আৰু সেইবাবেই বাহিৰলৈ নোলাব জৰুৰী কাম নাথাকিলে জিলাকেইখনৰ নাম জনাইছোঁ পুনৰবাৰ এই জিলাকেইখন হৈছে কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা চিৰাং বাক্সা শোণিতপুৰ বিশ্বনাথ লখিমপুৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে এই অঞ্চলসমূহত বৰষুণ হ'ব বিজুলী ঢেৰেকনি হ'ব বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে আৰু সেইবাবে এই 8খন জিলাৰ বাসিন্দাসকলে সতৰ্কতা অৱলম্বন কৰক যদি জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব ঘৰৰ ভিতৰতে সুৰক্ষিত হৈ থাকক যদি বজ্ৰপাত পৰাৰ সম্ভাৱনা যিহেতু আছে গছৰ তলত থাকক মুকলি ঠাইৰ পৰা আঁতৰি আহক মুকলি ঠাইত নাথাকিব আৰু যদি কোনো জৰুৰী কাম নাথাকে বতাহ বৰষুণ দিলেই যদি গম পায় তেনেহ'লে যাত্ৰা যদি কৰে ক'ৰবাত ভ্ৰমণ কৰিবলগীয়া আছে আপুনি ভ্ৰমণ বাদ দিয়ক কিয়নো যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ ল'ব পাৰে বিপদত পৰিব পাৰে আপুনি অধিকাংশ ৰাজ্যতে 8খন জিলাত যিহেতু কোৱা হৈছে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে কিন্তু কেৱল 8খন জিলাতেই নহয় ৰাজ্যৰ অধিকাংশ অঞ্চলতে বতৰে কালৰূপ ধাৰণ কৰিব বুলি জনোৱা হৈছে অধিকাংশ অঞ্চলতে প্ৰচণ্ড বতাহ বৰষুণ আহিব পাৰে ধুমুহা পৰ্যন্ত হ'ব পাৰে বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে আৰু সেইবাবে অসমৰ সকলো ৰাইজ সতৰ্কতা অৱলম্বন কৰি থাকক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা সতৰ্কবাণী জনোৱা হৈছে চিৰাং বাক্সা শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধুবুৰী কোকৰাঝাৰ গোৱালপাৰা এই ঠাইৰ মানুহে সতৰ্কতা অৱলম্বন কৰক কিয়নো ৰাজ্যত সলনি হৈ পৰিছে বতৰ যিকোনো মুহূৰ্ততে বতৰে কালৰূপ ধাৰণ কৰিব পাৰে ভয়ংকৰ ৰুদ্ৰমূৰ্তি ল'ব পাৰে বতৰে সেইবাবে বিপদৰ পৰা ৰক্ষা পৰক সতৰ্কতা অৱলম্বন কৰাৰ বাবে